মহাজাতি কাকতৰ প্ৰতিষ্ঠাপক প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই 1964 চনত মহাজাতি কাকতখন ঊষানগৰী তেজপুৰৰ পৰা প্ৰকাশ কৰিছিল। বৰ্তমান মহাজাতি কাকতখনৰ পৰা বিগত 2024 বৰ্ষত প্ৰয়াত সিংহদেৱৰ কনিষ্ঠ পুত্ৰ ডক্টৰ পৰশমণি সিংহই বহু কষ্টৰে মহাজাতি 24 লাইভ নামেৰে এটি ডিজিটেল মিডিয়ালৈ ৰূপান্তৰ কৰে। সোমবাৰে শোণিতপুৰ জিলাৰ তেজপুৰৰ গাৰুৱান প্ৰতিষ্ঠিত হোটেল ভিষ্টাত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বিশেষ সম্বৰ্ধনা আৰু বিভিন্ন দিশত জড়িত বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। তেজপুৰৰ বিশেষ ঘোষিকা ধৰিত্ৰী শ্ৰাৱণে আঁতৰা অনুষ্ঠানৰ প্ৰথমে বিশ্বৰ হামিং কিং তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এগছি বন্তি প্ৰজ্বলনেৰে মূল সভাৰ শুভাৰম্ভ কৰে মহাজাতি ছাৰ্ভিচ ট্ৰাষ্টৰ অধ্যক্ষা ৰঞ্জিতা সিংহদত্তই। মূল সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুযোগ্য সন্তান তথা বিশিষ্ট গীতিকাৰ সুৰকাৰ সমাজকৰ্মী হেমৰাজ ৰাভাই। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে মহাজাতি 24 লাইভৰ উপদেষ্টা ভোলা বৰাই। মহাজাতিৰ বিষয়ে বিশেষ আলোকপাত কৰে মহাজাতি ছাৰ্ভিচ ট্ৰাষ্টৰ অধ্যক্ষা ৰঞ্জিতা সিংহদত্ত, মুখ্য অতিথি হেমৰাজ ৰাভা, উপদেষ্টা ভোলা বৰা, বিশিষ্ট সাংবাদিক অৰূপ কলিতাৰ লগতে বহু গণ্যমান্য ব্যক্তিয়ে। অনুষ্ঠানত সুন্দৰ কবিতা আবৃত্তি কৰে মুখ্য সম্পাদিকা মনীষা বৰা সিংহ, যুৱ কবি অপূৰ্ব জোনাকে। তাৰ পিছতেই বিভিন্ন দিশত সমাজৰ হকে কাম কৰা বহু বিশিষ্ট ব্যক্তিক্ৰমে বিশিষ্ট সমাজকৰ্মী দেৱব্ৰত শৰ্মা, অসীম ডেকা, স্থাপত্য তথা ভাস্কৰ্য শিল্পী টংকেশ্বৰ কলিতা, সমাজকৰ্মী মহেন্দ্ৰ শৰ্মা, অচিন্ত হাজৰিকা, দীপেন শইকীয়া, ৰাজেন বৰা, গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী মহিধৰ ডেকা, ডিজেন বৰদলৈ, বিশিষ্ট সাংবাদিক অৰূপ কলিতা, কৃতি শিক্ষক নাৰায়ণ পুখৰেল, আন্তঃৰাষ্ট্ৰীয় কুম্ফু প্ৰশিক্ষক তথা ৰেফাৰী ৰাজানাথ, যুৱ কবি অপূৰ্ব জোনাকৰ লগতে মহাজাতি 24 লাইভৰ সাংবাদিক তথা বাতৰি পৰিৱেশিকা জুৰি শৰ্মা বৰদলৈ, সাংবাদিক চন্দন শৰ্মা আৰু সাংবাদিক নূপুৰ শইকীয়াক বঁটা প্ৰদান কৰা হয়। প্ৰথমতে ক'ব লাগিব পদ্মনাথ গোহাঁই বৰুৱাৰ ওপৰত, কাৰণ পদ্মনাথ গোহাঁই বৰুৱা তেখেতৰ জন্ম হৈছিল 1871 চনত, মৃত্যু হৈছিল 1946 চনত। তাৰ ভিতৰত তেখেতে 1903 চনত তেখেতে আসাম বন্তি উলিয়াইছিল। সেই আসাম বন্তিৰ সময়ত যদিও মোৰ পিতৃৰ জন্ম হোৱা নাছিল, পিছত 1932-33 চনত তেখেতে পদ্মনাথ গোহাঁই বৰুৱাৰ কলিবাৰীত থকা যিটো ঘৰ তাত এটা প্ৰেছ আছিল, সেই প্ৰেছত পূৰ্ণনাৰায়ণ সিংহই সেই ল'ৰাকালতেই পদ্মনাথ গোহাঁই বৰুৱাক সহায় কৰিছিল। 24 লাইভ বুলি কোৱাৰ লগে লগে আমি মহাজাতিক মনত পেলাব লাগিব, আৰু মহাজাতিক মনত পেলোৱাৰ লগে লগে আমি প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহক মনত পেলাব লাগিব। মহাজাতিৰ এই মহান ব্যক্তিজনৰ নেতৃত্বত 1964 চনত প্ৰচাৰিত হৈছিল, আৰু এই পেপাৰখন বিশেষকৈ উত্তৰ অসমত প্ৰতিখন জিলাত, প্ৰতি ঘৰত, প্ৰতি গাঁৱত মহাজাতি সকলোৱে আঁকোৱালি লৈছে। মোৰ ফালৰ পৰা শুভেচ্ছা তথা শুভকামনা জনালোঁ। মহাজাতি আচলতে এখন কাকত নহয় বা এটা চেনেল নহয়। মহাজাতি হৈছে এটা ধাৰা, যি 1964 চনতে প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই প্ৰতিষ্ঠা কৰিছিল। আচলতে প্ৰতিষ্ঠা কৰিছিল বুলিয়ে কৈছোঁ মই, যিহেতু এইটো এটা ধাৰা হয়, আৰু সেই তেতিয়াৰ পৰা বৰ্তমানলৈকে এই ধাৰাটো চলি আছে। আৰু তেখেতৰ পুত্ৰ ডক্টৰ পৰশমণি সিংহই এই ধাৰাটো বৰ্তমানেও চলাই ৰাখিছে, আৰু এই কাকতখন এটা ডিজিটেল ৰূপ পাবলৈ সক্ষম হৈছে। সঁচাকৈ উত্তৰ অসমৰ একমাত্ৰ বাতৰি প্ৰতিষ্ঠান সন্মানীয় ডক্টৰ পূৰ্ণনাৰায়ণ সিংহদেৱৰ
বহুত কষ্টত এই মহাজাতিখন ওলাইছিল আৰু জন্ম লৈছিল আৰু যথেষ্ট অসমৰ বিশেষকৈ উত্তৰ অসমৰ পূবৰ পৰা পশ্চিমলৈকে যথেষ্ট আদৰ পাইছিলে আৰু ই প্ৰকৃততে কিছু নিষ্প্ৰভ হৈ যোৱাৰ কাৰণে আমাৰ বিশেষকৈ আমি তেজপুৰীয়াসকলে বহুত হতাশ হৈ পৰিছিলোঁ কাৰণ আমাৰ তেজপুৰৰ বহু সাংবাদিক সাহিত্যিক কবি বা প্ৰবন্ধকাৰ বাতৰি পৰিৱেশক সকলো কিছু সময়ৰ কাৰণে স্তব্ধ হৈ পৰিছিল আজি হঠাৎ পৰশমণিৰ মনত কি খেলিলে নাজানো মহাজাতি 24 বুলি যিটো ডিজিটেল মহাজাতি চেনেল উলিয়ালে ই আকৌ নতুন আশাৰ সঞ্চাৰ কৰিব বুলি মই আশা কৰিছোঁ আৰু তেজপুৰীয়াৰ বক্তব্য এই মহাজাতি 24x7 গোটেই অসমেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই নহয় সমগ্ৰ ভাৰতত পাৰিলে বিশ্বত প্ৰচাৰ কৰিবলৈ প্ৰকাশ কৰিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ আজিৰ যিটো অনুষ্ঠান মহাজাতি 24ৰ জন্ম বাৰ্ষিকী এই জন্ম বাৰ্ষিকীত যিসকল ব্যক্তিয়ে সহযোগ কৰিছে উপস্থিত থাকি আজি তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকৰ অনুপ্ৰেৰণাই তেওঁলোকৰ বক্তব্যই তেওঁলোকৰ সহযোগিতাই মহাজাতি 24ক বহুত দূৰলৈ আগুৱাই নিব বুলি মই আশা কৰিছোঁ মহাজাতি হ'ল তেজপুৰ বা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মহাজাতিয়ে এটা যুগৰ সৃষ্টি কৰি থৈ গৈছিলে 1964 চনত প্ৰতিষ্ঠা লাভ কৰাৰ পিছত আৰু এই মহাজাতি কাকতৰ প্ৰতিষ্ঠাতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ প্ৰয়াত সাংসদ সমাজকৰ্মী লেখক সাংবাদিক সম্পাদক বহুমুখী প্ৰতিভাধৰ তেওঁ আচলতে স্বাধীনোত্তৰ ভাৰতত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সংবাদ ক্ষেত্ৰখনত আচলতে সাপ্তাহিক অৰ্ধ সাপ্তাহিক বাতৰি কাকত হিচাপে মহাজাতিৰ প্ৰথম কাকত আৰু এক যুগৰ সৃষ্টি কৰিছিলে অসংখ্য সাংবাদিক লেখক তেখেতে প্ৰতিষ্ঠা কৰি গৈছিলে আৰু তেখেতৰ সময়ত এই পাৰৰ যথেষ্টখিনি প্ৰাতঃস্মৰণীয় ব্যক্তিৰ পৰা আদি কৰি বৰ্তমান সংবাদ মাধ্যমৰ সৈতে জড়িত ৰাজ্যখনৰ বহু প্ৰতিষ্ঠিত লোকেই সেৱা আগবঢ়াই গৈছে গতিকে এনে এটা অনুষ্ঠানৰ পৰৱৰ্তী সংস্কৰণ মহাজাতি 24x7 লাইভ ডিজিটেল যি মাধ্যমত তেখেতৰ কনিষ্ঠ পুত্ৰ ডক্টৰ পৰশমণি সিংহৰ ঐকান্তিক প্ৰয়াসত এতিয়া আৰম্ভ হৈছে এই যাত্ৰা সুদীৰ্ঘকাল আৰু এক আলোক প্ৰকাশী সুদূৰ প্ৰসাৰী যাত্ৰা হওক তাৰ বাবে অভিনন্দন আৰু তাৰে আশা কৰিছোঁ তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট মহাজাতি 24 লাইভ